মন্ত্রিত্ব আৰু বিভাগীয় দায়িত্ব লাভ কৰাৰ পাছতে একশন মুদত মন্ত্ৰী কৃষ্ণেন্দু পাল আৰু বিশেষকৈ আজিৰ দিনটোত কালি দায়িত্ব লাভ কৰিছে আৰু আজিৰ দিনটোৰ পৰা আপোনাক দেখিবলৈ পোৱা গৈছে বিভাগৰ কামত খুব ততাতৈয়াকৈ আজি দেখিবলৈ পোৱা গৈছে প্ৰথমে পশুপালন বিভাগ তাৰপিছত মীন বিভাগত আপোনাক দেখা পোৱা গৈছে আজি দিনটো কেনেকুৱা ক'ত গ'ল কেনেকুৱা কি হ'ল হয় ফাৰ্ষ্ট আমি আজি ফাৰ্ষ্ট পশুপালন আৰু ডায়েৰী তেওঁলোকৰ লগত মানে গোটেই ৰিভিউ এটা মিটিং কৰিছোঁ কৰাৰ পিছত তেওঁলোকৰ মানে আলোচনা কৰিছোঁ কেনেকুৱা আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ে যিটো বিচাৰে যে আত্মনিৰ্ভৰ অসম যাতে বেচিকেলি এনিমেল হাজবেণ্ডাৰী হওক বা ডায়েৰী হওক বা ফিচাৰী হওক প্ৰত্যেককেইটা ছেক্টৰ যাতে ভালকৈ মানে চলিব পাৰে এবং গোটেই অসমৰ যাতে আমি যাতে ইম্পৰ্টিং ষ্টেট নহয় আমি যাতে এক্সপৰ্টিং ষ্টেট আমি প্ৰডাকশ্যন যাতে আমি বঢ়াব পাৰোঁ আৰু পুষ্টিকৰ খাদ্য যাতে আমাৰ ইয়াৰ নিজৰ ওন হয় উৎপাদন হয় বেচিকেলি ফিছ আৰু মিট বা আমাৰ কণী দুধ এই উদ্দেশ্যে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দায়িত্ব দিছে আমি দায়িত্ব লোৱাৰ পিছত আজি আমি ফাৰ্ষ্ট মিটিং কৰিছোঁ এতিয়া আমি ফিছ ফেডো আহিছোঁ ফিছ ফেড কাৰণ আমাৰ ফিছ ফেডৰ লগত আমাৰ এটা আৱেগ জড়িত আছে কাৰণ 2013 আমি এই ফিছ ফেডৰ চেয়াৰমেন আছিলোঁ এই উদ্দেশ্যে আমি ফিছ ফেডৰ লগত কথা পাতিলোঁ আমাৰ ডাইৰেক্টৰ ফিচাৰিজো আছিলে আমাৰ ইয়াত MD আছে ফিছ ফেডৰ আমরা গোটেই ডিছকাশ্যন কৰি কেনেকুৱা ফিছ ফেডৰ মানে আৰু ডেভেলপমেণ্ট কৰিব পৰা যায় আৰু ফিছ ফেডৰ জৰিয়তে খুব মানে যিটো মাৰ্কেটিং চিষ্টেমটো কেনেকুৱা ষ্ট্ৰীমলাইনত অনা যায় মানে খুব পৰিষ্কাৰ পৰিচ্ছন্নতা বজাই ৰাখি যাতে ফিছটো ডেলিভাৰী কৰিব পাৰে মানুহে যাতে ভাল ফিছটো পায় এই উদ্দেশ্যে আমরা ইয়াত মিটিং কৰিছোঁ আৰু লাহেকৈ এইটোৰ আমরা মানে কেনেকুৱা আৰু আপলিফ্ট কৰিব পাৰোঁ এইটোৰ ব্যৱস্থা লৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে গাহৰি পালনৰ ক্ষেত্ৰত আমি বিভিন্ন নতুন পদক্ষেপ ল'ব বুলি কৈছে বা গো প্ৰজননৰ ক্ষেত্ৰত নতুন নতুন পদক্ষেপ গতিকে সেই লৈ চাগে আপোনাৰ নিজৰ কিছুমান আপুনি ভাবি থৈছে বা এনেকুৱা ধৰণৰ আগবাঢ়ি যাম বুলি তেনেকুৱা ধৰণৰ 100% মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে যিটো আগ্ৰহ কৰিছে এই উদ্দেশ্যে আমরা কাম কৰি যাম আৰু বেচিকেলি গাহৰি কেনেকুৱা আৰু মানে আমাৰ ফাৰ্মবিলাক আৰু কেইটা মানে যাতে ভাল ভাল ফাৰ্ম বনাব পাৰে আৰু যাতে গাঁৱৰ মানুহবিলাক এইটোত ইনভলভ হয় গাহৰি পালনৰ ক্ষেত্ৰত বা দুধ উৎপাদনৰ ক্ষেত্ৰত বা মীন উৎপাদনৰ ক্ষেত্ৰত মানুহৰ যাতে ইণ্টাৰেষ্টটো বাঢ়ে এই উদ্দেশ্যে আমরা আৰু মানে এৱাৰনেছ প্ৰগ্ৰাম কৰিম আৰু যাতে মানে ভালকৈ আমি মানে বা আমাৰ গোটেই আমরা যে টিম এই টিম যাতে ভালকৈ কাম কৰি যাব পাৰোঁ বিশেষ সময় ল'লোঁ শেষত এটাই সুধিছোঁ যে বৰাক ভেলীৰ পৰা দুজনকৈ মন্ত্ৰী আৰু নতুন এটা বিভাগ দিয়া হৈছে বৰাক ভেলী উন্নয়ন বিভাগ গতিকে সেই বিভাগটোলৈ হয়তো বৰাকবাসীও যথেষ্ট আশাৰে বাট চাই আছে আপুনি বৰাকৰ এগৰাকী জনপ্ৰতিনিধি হিচাপে কি ক'ব গোটেই বিভাগটো বা গোটেই দুগৰাকীয়ে প্ৰথমবাৰৰ কাৰণে পাইছে ফাৰ্ষ্টলি আমি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ধন্যবাদ জনাম যে বৰাক উপত্যকাৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীৰ যিটো চিন্তাধাৰা যে কেনেকুৱা বৰাকৰ ডেভেলপমেণ্ট হয় আৰু বৰাকৰ ৰাস্তা পদূলি এডুকেশ্যন সেক্টৰ হেল্থ সেক্টৰ প্ৰত্যেককেইটা সেক্টৰ যাতে ডেভেলপমেণ্ট হয় আৰু বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী এই কথা চিন্তা কৰি যে বৰাক উপত্যকাৰ কাৰণে একটা সেপাৰেট মন্ত্ৰণালয় যিটো মানে ঘোষণা কৰিলে আৰু যিটো মানে তাৰ দপ্তৰ বণ্টন হ'ল এইটো কাৰণে আমাক গোটেই বৰাক উপত্যকাৰ ৰাইজৰ ফালৰ পৰা আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ মিনি ছেক্ৰেটাৰীটো হৈ আছে আৰু সুবিধা হ'ব মিনি ছেক্ৰেটাৰীট হৈ আছে বা কমিউনিকেশ্যনৰ ছেক্টৰ আৰু বহুত কাম চলি আছে আৰু আপোনালোকে এটা কথা মানে কৰিব যে বৰাক উপত্যকাৰ বা গোটেই অসমৰ ৰাইজে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক ভাল পায় আৰু বিশ্বাস কৰে এইটোই ডাঙৰ কথা ধন্যবাদ জনাইছোঁ আৰু এয়া আছিল মন্ত্ৰী কৃষ্ণেন্দু পাল ইতিমধ্যে দায়িত্ব লাভ কৰাৰ পাছতে আজি এনেদৰে নিজৰ বিভাগৰ অন্তৰ্গত কেইবাটাও দপ্তৰ তেনেদৰে তেওঁ সকলো বিষয়ে কৰ্মচাৰীয়ে আলোচনা কৰা দেখিবলৈ পোৱা গৈছে